2006 চনৰ 1 জানুৱাৰীৰ পূৰ্বে স্থাপন হোৱা শিক্ষা অনুষ্ঠানৰ প্ৰাধিকৰণৰ প্ৰস্তুতি ইয়াতে বাতৰিতে ওলাই আহিছে। এটা বোলে দেখা পাইছে উপ সমিতিয়ে যুগুত কৰা খচৰা বিধেয়ক 19 জুনৰ এদিনীয়া বিধানসভাত উত্থাপিত দাবী অপ্ৰাদেশিকৃত শিক্ষক সংস্থাৰ। ইয়াতে লিখিছে সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই দীৰ্ঘদিনৰ পৰা জনাই অহা দাবীৰ প্ৰতি সঁহাৰি জনাবলৈ ৰাজ্য চৰকাৰ বাধ্য হৈ 1 জানুৱাৰী 2006 বা তাৰ পূৰ্বে স্থাপন হোৱা শিক্ষা অনুষ্ঠানৰ প্ৰাধিকৰণ কৰিবলৈ বিধেয়কৰ প্ৰস্তুতি চলিছে দিছপুৰত। এই বিষয়ত শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগু, ৰাজহ মন্ত্ৰী কেশৱ মহন্ত আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক লৈ এখন কেবিনেট উপ সমিতি গঠন কৰা হৈছিল। এই কেবিনেট উপ সমিতিৰ সৈতে প্ৰাধিকৰণৰ বাবে প্ৰস্তুত কৰা খচৰা বিধেয়ক সন্দৰ্ভত আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি দিছপুৰত এখন বৈঠকত পৰ্যালোচনা কৰে। বৈঠকত ইউডাইচ কোড, ছাত্ৰ-ছাত্ৰীসকলৰ নামভৰ্তি, ভূমি অধিকাৰৰ প্ৰমাণপত্ৰ, নিম্ন মাধ্যমিক, উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ডিগ্ৰী কলেজৰ বাবে বিত্তীয় আৱশ্যকতা সন্দৰ্ভত পৰ্যালোচনা কৰা হয়। মুখ্যমন্ত্ৰীয়ে বিষয়া কৰ্মচাৰীসকলক তথ্য পৰীক্ষণ প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ লগতে বিভাগীয় সহযোগিতা সুদৃঢ় কৰিবলৈ নিৰ্দেশ দিয়ে। ইফালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু কেবিনেট উপ সমিতিৰ সদস্যসকলে প্ৰাদেশিকীকৰণৰ বাবে চলোৱা প্ৰচেষ্টাক সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছে। সংস্থাৰ সভাপতি হৰমোহন বৰাই আজিৰ বৈঠকত গ্ৰহণ কৰা বিধেয়ক প্ৰস্তুতিৰ কথা জানিব পাৰি প্ৰকাশ কৰা প্ৰতিক্ৰিয়াত কেবিনেট উপ সমিতিয়ে প্ৰস্তুত কৰা খচৰা সম্পৰ্কত সংস্থাক আস্থাত ল'বলৈ আৰু প্ৰস্তুত হোৱা খচৰাক সোনকালে চূড়ান্ত ৰূপ দি অহা 19 জুনত হ'বলগীয়া এদিনীয়া বিধানসভাৰ অধিৱেশনত উত্থাপন কৰি গৃহীত কৰিবলৈ চৰকাৰক আহ্বান জনায়। লগতে খচৰাখনৰ ৰাজহুৱা কৰিবলৈ অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই দাবী জনায়। সমান্তৰালভাৱে 2001, 2013, 2021 চনত প্ৰাদেশিকীকৰণৰ পৰা বঞ্চিত শিক্ষক কৰ্মচাৰীসকলৰ ভিতৰত যিসকল যোগ্য তেওঁলোককো এই প্ৰক্ৰিয়াত অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনায়। শিক্ষাৰ অধিকাৰ সকলো শিক্ষাৰ্থীৰ আছে যদিও অপ্ৰাদেশিকৃত হৈ থকা শিক্ষানুষ্ঠানসমূহত এতিয়াও পৰ্যাপ্ত বিনামূলীয়া পাঠ্যপুথি যোগান দিয়া নাই। ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি অনতিবিলম্বে পাঠ্যপুথি যোগান ধৰা 2023 চনৰ 1 এপ্ৰিলৰ পৰা নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ ছাত্ৰ-ছাত্ৰীসকলৰ বন্ধ কৰি ৰখা মধ্যাহ্ন ভোজন পুনৰ যোগান ধৰিবলৈ সংস্থাই দাবী জনাইছে। ৰাজ্য চৰকাৰে যিহেতু অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণ কৰাৰ প্ৰচেষ্টা হাতত লৈছে, সেয়েহে হাইস্কুলসমূহৰ নৱম মানৰ ছাত্ৰীসকলক চাইকেল আৰু হায়াৰ ছেকেণ্ডাৰী, ছিনিয়ৰ ছেকেণ্ডাৰী সমূহৰ ছাত্ৰীসকলক নিযুত মইনা আঁচনিত অন্তৰ্ভুক্ত কৰিবলৈ সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ সভাপতি হৰমোহন বৰাই দাবী জনায়।